আজি দুপৰীয়াৰ সাজত ভাত বনাব যেতিয়া যাওঁ মই তেতিয়া কি হ'ল জানেনে, আৰু সদায় এনেকুৱা হয় যেতিয়া ভাত বনাব লওঁ কি বনাওঁ আজি কি খাম তেনেকুৱা এটা চিন্তা লাগে নহয়নে। আৰু আজি কিয় জানো মনলৈ আহিল একো ভাজি চাজি নবনালোঁ, এনেদৰে পিটিকা চাটনি বটা এনেকৈয়ে 7খন আঞ্জা হৈ গ'ল। আৰু এইখিনি বেঙেনা পোৰা পিটিকা আৰু কণী বইল আলুৰ লগত তাৰে এখন পিটিকা বনালোঁ। আৰু কেতিয়াবা এনেকৈ খায়ো ভাল লাগে নহয়নে। আৰু এয়া হৈছে বিলাহী পুৰি লৈছিলোঁ আৰু বিলাহীৰ পিটিকা এখন বনালোঁ। আৰু এইখিনি কেঁচা বিলাহী ঘৰৰে পিঁয়াজৰ ঠাৰি আছিলে, ধনিয়া পিঁয়াজ দি এখন চালাড বনালোঁ। আৰু দুপৰীয়াৰ সাজত এনেদৰে চিম্পুলো নহয় আৰু ঠিক আৰু বেছি কষ্টও হোৱা নাই তেনেকৈ বনালোঁ। আৰু পিটিকা 3-4খন মানেই হৈছে, চালাড আৰু এখন মিক্স দালি মাহৰ দালি মচুৰৰ দালি চব মিক্স কৰি বনাইছিলোঁ। আৰু লগত আছিল তিল বটা আৰু দালি বটা। আৰু আজিৰ থালিখন কেনেকুৱা পালে